চিঞৰি চিঞৰিলোঁ ডক্টৰ দিগদাৰ তহঁতকো কৈছে মই গম পাইছোঁ তেওঁ গ'ল তেওঁ গুচি যাব মই ছোৱালীজনী হাবুক মাৰি ধৰিয়ে থাকি গ'লোঁ। নমস্কাৰ, মই প্ৰণতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আমাৰ ডিব্ৰুগড় চাবুৱাত হৈ যোৱা যিটো ঘটনা, কালি পৰহি যিটো ঘটনা হৈ গ'ল, খুব মৰ্মান্তিক ঘটনা আৰু নাৰী সমাজত এটা ডাঙৰ এটা কলংক সানিছে বুলি ক'ব লাগিব। সেই ঘটনাক লৈ পেলাই আজি আমাৰ নাৰী সমাজে বহুত দুখ কৰিছে, বহুত ক্ষোভ উজাইছে আৰু সেই বিষয়টোক লৈ পেলাই বহুত হুলস্থুলীয়া পৰিৱেশ হৈ আছে এতিয়াও। আৰু তাতে আকৌ যি মাধুৰ্য বৰুৱাই মৰাৰ আগমুহূৰ্তত তিল তিলকৈ মৰাৰ আগমুহূৰ্তত তিল তিলকৈ একদম লাষ্টৰ মমেণ্টত কৈ কি কৈ গ'ল মৰাৰ আগমুহূৰ্তত বহুতখিনি কথা নিজৰ পত্নীৰ আগত কৈ গৈছে। আৰু পত্নীৰ আগত কি বুলি কৈছে পত্নীয়ে নিজ মুখে কৈছে, চাই পেলাই গম পাব যে মৃত্যুৰ আগমুহূৰ্তত কি বুলি পত্নীৰ আগত কৈ থৈছে আৰু পত্নীয়ে কি বুলি কৈছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এগৰাকী নাৰী হৈ পেলাই ইমান অভিনয় কৰিব পাৰে, ইমান মিছা সঁচা বহুত ধৰণৰ কথা ৰচনা কৰিব পাৰে, সেই বিষয়ে আপোনালোকক অকণমান দেখাইছোঁ। আপোনালোকে চাব, তেতিয়াহে বুজি পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ঘটনাটো ৰাতি হৈছিলে। তেওঁ শুই আছিলে, ময়ো শুই আছিলোঁ। ৰাতি টোপনি ভয় মতাৰ নিচিনা শুনিলোঁ। তেওঁ ৰাতি দেৰিকৈ কামৰ পৰা আহে যে, তাৰপিছত মই দুৱাৰখন ঘপককৈ খুলি দিলোঁ। হঠাৎ 4জন মানুহ সোমাই আহিলে আৰু দুৱাৰখন ভালকৈ নালাগে, টানি দিলে গম পায়। টানি দিছিলোঁ, আপোনালোকে চাব পাৰে। ময়ো ভৰি খাই পৰিলোঁ। লগে লগে তেওঁ সেই লাইটৰ চিলমিল পোহৰত তেওঁ দেখি পাইছে। মোৰ লগত শুই থকা নাছিলে তেওঁ। লগে লগে মই চিঞৰটো মাৰি উঠিলোঁ। তেওঁ টোপনিত হৈ আছিল। তাৰপিছত সিহঁতে তেওঁকে ডাইৰেক্ট মাৰিছে। মই যিহে পাইছোঁ তিহে তেওঁক কৰিছোঁ। ঠিক তেওঁক বচাবলৈ চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ। বহুত লাগিলোঁ। ছোৱালীজনী হোৱা পাতিতে টোপনি খবৰে যেনেকৈ যি পাইছোঁ মানুহজনক বচাবলৈ চেষ্টা কৰিছিলোঁ। 4জন মানুহ মুখ বান্ধি আহিছে। ছোৱালীজনীয়ে মা বুলি কৈ চিঞৰি উঠিছে। হাবুত মাৰি ধৰি তাইক ময়ো চাব নিদিলোঁ। এজনে ডিঙিৰ ওচৰত কটাৰী লগাই কৈছে, চিঞৰিলোঁ তহঁতৰ দিগদাৰ আছে, তহঁতকো শেষ কৰি দিম। তেওঁৱে কিবা আছিলে যিটো আজিলৈকে মোক কোনো দিনেই একো এটা নক'লে। মই বহুত জানিব চেষ্টা কৰিছিলোঁ। মাজে মাজে কয়, মই মৰিলে তুমি কাৰ লগত থাকিবা, কি কৰিবা, তুমি কেনেকৈ জীয়াই থাকিবা। মই কওঁ, কি ফাল্টু কথা কোৱা, আছোঁ নহয়, ছোৱালী আছে, মই আছোঁ, আমি লগে ভাগে থাকিম নহয়, তুমি যি টি কথা মই নকবাচোন। মৰিলে জানো তুমি থাকিব পাৰিবা। কেতিয়াবা ধেমালি চলাইও কয়, কিবা কয়। মই জানিবলৈ চেষ্টাও কৰোঁ। এনেই সুধিছোঁ আকৌ, এনেকৈ কৈ থৈ দিয়ে। ছোৱালীজনীক যিটো হাবুত মাৰি থলোঁ আৰু মানুহকেইজনী লাষ্টকো খালোঁ কৈছে, মই গম পাইছোঁ তেওঁ গ'ল, তেওঁ গুচি যাব। মই ছোৱালীজনী হাবুক মাৰি ধৰিয়ে থাকি গ'লোঁ। তেওঁ ওলাই গৈছে। লগে লগে দুৱাৰ বন্ধ কৰি ভাইটিক মাতিছোঁ। ভাইটিয়ে ভাইটি তই কিবা এটা হৈ গ'ল, চব হৈ গ'ল, শেষ হৈ গ'ল বুলি মাতিছোঁ। সি লগে লগে গৈ দেখিছে। তাৰপিছত নিবলৈ গাড়ীত ঠিক কৰিছোঁ। গোটেইটো মানটোতে উশাহ লৈ আছে। ইমান উশাহটোলৈকে মই তেওঁৰ ওচৰতে আছোঁ। তেওঁ গুচি গ'ল। তাৰপিছত নহ'লগৈ, হস্পিটেল নিব নাপালোঁগৈ আৰু তেওঁ গুচি গ'ল। শুই থকা অৱস্থাতে তেওঁ যুঁজিছে, বহুত যুঁজিছে। ময়ো যিহে পাইছোঁ তেওঁক মানুহজনক চেষ্টা কৰিছোঁ। তেওঁ যুঁজি আহিছে। তেওঁলোক যোৱাৰ লগে লগে মই লাইটৰ চুইচটো দি চাইছোঁ, মানুহজন বাগৰি আহি পাইছেহি। বহুত চেষ্টা কৰিছে তেওঁ বচাব। টোপনি ভৰত মানুহে যদি কিবা এটা কৰে, মানুহে ঘপককৈ কিবা এটা কৰিব কেতিয়াও নোৱাৰে নহয়। যিমানখিনি পাৰিছে তেওঁ যুঁজিছে, ময়ো পাৰিছোঁ। এজনী মাইকী মানুহ, 4টা মতা মানুহৰ লগত যুঁজাটো বহুত দিগদাৰ। আপোনালোকেতো জানেই, এজনী মাইকী মানুহে মই কি কৰিম, কিমান সাহসত যুঁজিছোঁ। তেওঁ গুচি গ'ল। ছোৱালীজনী আদৰা কৰি থৈ গুচি গ'ল। সকলো সপোন আদৰুৱা হৈ গ'ল।
আৰক্ষী ফালৰ পৰা আৰক্ষীয়ে কৈছে আমি চেষ্টা কৰিছোঁ চলাইছোঁ, আপুনি আমাক সহায় কৰক। মই যেনেকৈ পাৰিছোঁ তেনেকৈ সহায় কৰিছোঁ, যি জানো যি মনত আছে যেনেকৈ মই সহায় কৰিছোঁ। মাত্ৰ এটাই কথা, কাইলৈ আৰু যাতে আকৌ এটা ঘটনা নঘটে, ছোৱালীজনীকে মোকে যাতে ৰক্ষা কৰে চাই পুলিচে, সেইটোৱে বিচাৰোঁ। ক'বতো নোৱাৰি সিহঁতে কাক কি বিচাৰি কি কৰে, ক'ব নোৱাৰি নহয়। ছোৱালীজনী স্কুল যাব, তেওঁকতো মই গোটেইখিনি দায়িত্ব মই পালন কৰিম। যদি হঠাৎ কিবা এটা হৈ যায় আকৌতো কোনে ৰিস্ক ল'ব। অন্ততঃ পুলিচৰ ফালৰ পৰা মই এইখিনি সহায় বিচাৰোঁ। পুলিচৰ যিখিনি কাম, যিখিনি তদন্ত তেওঁলোকে কৰিছে, মই সহায় কৰিছোঁ, তেওঁলোকে বিচাৰ কৰিব, ইমানটো বিশ্বাস আছে। মানে ভাইটিৰ ওপৰত যে এইখিনি অত্যাচাৰ কৰিব বুলি মানে তোমাৰ নিঃসংগভাৱে তাক মাৰিয়ে পেলাব, এনেকুৱাকৈ তাই কি কাৰণে কৰিলে এইটো আমি বুজিব পৰা নাছিলোঁ। কিন্তু তাই যিখিনি নাটক কৰি আছিলে, নাটক কৰোঁতে অলপ হ'লেও মানে সন্দেহ হৈছিলে যে তাই প্ৰথমতে কৈছে বোলে 4জন মানুহ আহিলে, 4জন মানুহে মোৰতো প্ৰথম দিনাখনে যেতিয়া ফোন কৰিছে, ফোন কৰোঁতে ভাবিছোঁ ভাইটিক 4জন মানুহে মাৰিব পৰাকৈ তাক কোন আছে, তাৰতো শত্ৰু থাকিব নালাগে। সি এনেকুৱা এটা ল'ৰা নহয় যে তাৰ সি কোনোবা শত্ৰুত হ'ব তাৰ। তাৰপিছত যেতিয়া ঘৰলৈ আহি মানে দেখিছোঁ যে ভাইটি যিটো অৱস্থা দেখিলোঁ, মইতো আহি লগে লগে বেহুচি হ'লোঁ। মই হস্পিটেল নিবৰ কাৰণে আহিছিলোঁ। শেহতীয়াকৈ আপোনালোকে যিহেতু খবৰটো গম পাইছে, কেনেকুৱা কি হৈছিল এতিয়া প্ৰকৃত ঘটনাটো কওকচোন। বহুতে বহু ধৰণৰ কথা কৈছে, কিন্তু অৱশেষত গম পাইছোঁ আজি আমি ঘটনাটো বেলেগহে। বেলেগ মানে তাই ছোৱালীয়ে মোক নিজে নিজে কান্দি কান্দি কৈছে, আপা বোলে তাই দেখিছে ইমান ৰাইজ আহিছে, মা আপা কি হৈছে, মা ক'ত, মা কেতিয়া আহিব। তাই মোক সুধি আছে মা কেতিয়া আহিব। মই কৈছোঁ মা এতিয়া নাহে নহয়, তোমাৰ মাক পাপাই মাৰিলে, তুমি সেইদিনা ক'ত আছিলা। তাই কৈছে মায়েতো মাৰিলে পাপাক, মায়ে ধুমুচ দি মাৰিছে আৰু আশাপ্ৰিয়াৰ ভায়েকে তাক দাহেদি কাটিছে বোলে। সিহঁতি দুইটাই মিলি কাটিছে। তাই ছোৱালীয়েতো নিজে কান্দি কান্দি কৈছে। মই তাইক কৈছোঁ মা নাহে বুলি কোৱাৰ লগে লগে তাই মানে কান্দিছে, কান্দি পিনে কৈছে মা কেলৈ নাহিব, মায়েতো আহিব, মায়েতো ধুমুচ দি পাপাক মাৰিছিলে। তাই মানে সেইদিনাৰ পৰা কথা মুখ খোলা নাছিলে, কিন্তু কালি মানে ইমানেই কান্দিছে, কান্দি কান্দি কৈছে বোলে মায়েতো বোলে পাপাক ধুমুচ দি মাৰিছে আৰু আশাপ্ৰিয়াৰ মানে ভায়েকে, আশাপ্ৰিয়াৰ ভায়েক বুলি কৈছে তাই, আশাপ্ৰিয়াৰ ভায়েকে বোলে আশাপ্ৰিয়া বুলি কৈছিলে তাই ন, আশাপ্ৰিয়াৰ ভায়েকে বোলে ধুমুচ দি মানে দা দি কাটি আছে আৰু বোলে মায়ে বোলে ধুমুচ দি মাৰি আছে। সুধিলোঁ কেনেকৈ মাৰিলে, তেতিয়া কৈছে পাপাই বোলে এনেকৈ কৰি ঠেলি আহি পিনে লৈছিলে বোলে, তলত পৰিলে পাপা। তেতিয়া পাপা পৰাৰ লগে লগে বোলে আকৌ আগফালেদি মোক কোনফালে মাৰিছে, তাই কৈছে আগফালেদি মাৰিছে বোলে। আশাপ্ৰিয়া ভায়েকে বোলে আগফালেদি মাৰি আছে দাহেৰে, আৰু মাকে বোলে ধুমুচ দি মাৰিছে মাথাত। তাই দেখি আছে। তুমি কেলৈ নকলা একো, পাপাই বোলে চিঞৰিছে, দাইক মাতিছে বোলে, দাই মানে মোৰ ভাইটিক মাতিছে বোলে, নিতুল কৈছে বোলে, তেনেকৈ সেইটো শব্দ ক'লে বোলে। তাৰপিছত বোলে পাপা বোলে এনেকৈ আগত পৰি গ'ল বোলে, পৰি গ'লত বোলে সিহঁতি দুটাই মাৰি আছে। তাৰপিছতে বোলে তাই কৈছে যে মায়ে তাৰপিছত মোক কৈছে তুমি ক'বা বোলে 4জন মানুহ আহিছিলে বোলে, 4জন মানুহ আহি পাপাক মাৰিলে। তাৰপিছত মাকে বোলে দুৱাৰ হুকটো লগাই থ'লে। তাই কৈছে মায়ে বোলে দুৱাৰ হুকটো লগালে আৰু ঝপনা মায়ে মাৰি থৈ আহিলে বোলে ছোৱালী।